মোহাম্মদ হবিবুর রহমান খান। মোটামুটি 4-5 বছৰ হ'ল। কি চিষ্টেমত দুৰ্গাদেৱীৰ লগত আমি যোগাযোগ কৰিছোঁ, যোগাযোগ কৰোঁতে আমাক এইটো পইণ্টটো দিছে। ইয়াৰ পৰা 8টা-10টা চিলিণ্ডাৰ আমি আনি পেলাই ৰাইজক দিওঁ, কাষ্টমাৰক দিওঁ। পইণ্টটো তাৰ পৰা যোনটো ৰেটত আনি পেলাই আমাৰ ইয়াতে 40-50 টকা বেছিকৈ দিওঁ। কাগজ পাতি সিহঁতৰ লগত আছে, মই এইমাত্ৰ কথা পাতিলোঁ। আমাক এইটোৱে দিছে, চাইনবোৰ্ডটোৱে দিছে, বেনাৰটোৱে দিছে আৰু বেলেগ একো দিয়া। তাকে এতিয়া দুৰ্গাদেৱী গেছ এজেঞ্চি, হবিবুৰ ৰহমান খান। তাকেইতো সেইটো বাইদেউক সুধিলোঁ মই, সুধোঁতে ক'লে কয় ঠিকে আছে, সেনেকৈ কৰি কৈ দিয়া, তাৰপিছত যি কৰিব লাগে আমি আছোঁ। বাইদেউৰ লগত কথা পাতিলোঁ মই, কাষ্টমাৰক দিওঁ। মোটামুটি 250 মান আছে। কাৰ্ড আছে, কাৰ্ড চাই দিম, কাৰ্ড চাই নিদিলে নহ'ব না। কাৰ্ডকেইখন মোৰ তাতে থাকে, আছে কাৰ্ড আছে মোৰ তাত। কাৰ্ড দেখাম নেকি? কাৰ্ড আছে। হিচাপটো থাকিবই লাগিব, হিচাপ নাথাকিলে কেনেকৈ হ'ব? মোৰ তাতে সেইবিলাক অফিচৰ লগত হিচাপ নাই নহয়। নাই, অফিচৰ লগত হিচাপ নাই। সেইটো তাৰমানে এতিয়া বাইদেউক আমি 10টা দিম, 10জন নহয়। আমি কৈ আছোঁ এতিয়া অথৰাইজ নাই, সেইটো মই বাইদেউৰ লগত যোগাযোগ কৰি কিনে আপোনালোকক দিমতো মই, আমাক সোমাই দিয়ক। কিয় নাছিলে? এইটো দিছেই আমাক। তাকেইতো কৈছে, কাগজখিনি আমাক অথৰিটিখিনি আমাক জমা দিয়া নাই, কিন্তু সিহঁতৰ হাতত নিশ্চয় আছে, নাথাকাতো নহয়। আমাৰ কাগজ পত্ৰটো লৈছে নাই সিহঁতেতো মোৰ ডকুমেণ্টছখিনিতো লৈছে না, ভোটাৰ ID লৈছে, আধাৰ কাৰ্ড লৈছে, পান কাৰ্ড লৈছে, চব লৈছেতো সিহঁতে। আগতে দাম আছিল 910 টকা, 910 টকা আমি পাব্লিকক দিছোঁ 980 টকা, 1000 টকা। যদি ডেলিভাৰী দিছোঁ সেইটো হ'ল 1000 টকা, আৰু ঘৰৰ পৰা যদি লৈ গৈছে 950 টকা। যে 10টা টেংকি আনি কিনে ইয়াতে থওঁ, বা ৰাস্তা দি আহোঁতে 4-5টা দিলোঁ, 5টা টেংকি মোৰ ঘৰত আহিল। এই ঘৰৰ কেইটা 2টা কাষ্টমাৰ ঘৰত আহিও লৈ যায়। মোৰ মতে বৈধ, মই কোনো চোৰাং বেপাৰ নকৰোঁ, মই চোৰাং স্বীকাৰ কৰা নাই। কাৰণ মোৰ লগত যোগাযোগ আছে, থানাৰ মানুহ আহি লৈ যায়, চাপ্লাৰ মানুহ আহিও লৈ যায়। যদিও অবৈধই হ'ল হয়, তেনেহ'লে ইয়াতে নিশ্চয় আমাক কল হয়, মানে গাড়ীয়ে আহি লৈ যায়। গাড়ী দি আহি কিনে থানাৰ মানুহ আহি কিনে চিলিণ্ডাৰ লৈ যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।